বকুৰ বকৰাপাৰাত মাটিৰ কণ্ঠ খ্যাত প্ৰতিভাসম্পন্ন শিল্পী ফণীন্দ্ৰ ৰাভাৰ লাঙা সংস্কৃতি শীৰ্ষক এটি গীতৰ এলবাম শুভমুক্তি। কৃষ্টিৰ স্থাপনাত সৃষ্টিৰ অঞ্জলি যাচি এক পৰম্পৰাগত কথা আৰু সুৰেৰে বাণীবদ্ধ কৰা লাঙা সংস্কৃতি শীৰ্ষক গীতৰ এলবাম এটি আজি শুভমুক্তি দিয়া হয়। উল্লেখ্য যে ঐতিহাসিক বগে ৰাজ্যৰ কামৰূপ জিলাৰ বনগাঁও বকৰাপাৰা গাঁৱৰ শ্ৰী শ্ৰী মা ফেতি গোসানী আই থানৰ বাৰ্ষিক মাৰে পূজাৰ আজিৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। এই মাৰে পূজাৰ বিশেষ কাৰ্যক্ৰমণিকাৰ লগত সংগতি ৰাখি প্ৰতিভাসম্পন্ন লেখক সমালোচক তথা লোকসাহিত্য সংস্কৃতিৰ গৱেষক হিতেশ ৰাভাই লিখা আৰু মাটিৰ কণ্ঠখ্যাত ফণীন্দ্ৰ ৰাভাই সুৰ কৰা লাঙা সংস্কৃতি শীৰ্ষক পাতি ৰাভা শীৰ্ষক গীতৰ এলবাম এটি শুভমুক্তি দিয়া হয়। ইফালে বৰকুৰাপাৰা গঞা ৰাজ্যৰ সহযোগত আৰু বৌদ্ধিক চেতনা সমৃদ্ধ বিশেষ অনুষ্ঠান একক অনন্য বগেৰজাৰী লোকসাহিত্য সংস্কৃতি চৰ্চা কেন্দ্ৰৰ উদ্যোগত গীতৰ এলবামটো আনুষ্ঠানিকভাৱে শুভমুক্তি দিয়ে উদ্যোক্তা অনুষ্ঠানটোৰ উপদেষ্টা ধীৰেন চন্দ্ৰ ৰাভাই। ইফালে একক অনন্য বগেজাৰী লোকসাহিত্য সংস্কৃতি চৰ্চা কেন্দ্ৰৰ সম্পাদক উৎপল ৰাভাই আঁত ধৰা অনুষ্ঠানত গীতৰ এলবামটো শুভ মুক্তি অনুষ্ঠানটোত অংশগ্ৰহণ কৰে উদ্যোক্তা অনুষ্ঠানটোৰ উপসভাপতি মঞ্জয় কুমাৰ ৰাজবংশী, ৰাভা আচং পৰিষদৰ নৱনিৰ্বাচিত সদস্য সাহিত্য ৰাভা মিনতী বড়ো, বিশিষ্ট সমাজকৰ্মী বাবুল ডাকুৱাই, যুৱকৰ্মী কনক চন্দ্ৰ ৰাভাৰ উপৰিও বহু সংখ্যক বিশিষ্ট অতিথিয়ে। গীতটোৱে সমাজত ৰাভা লোক সংস্কৃতিৰ আধাৰ প্ৰকট কৰিব বুলি ঘোষণা কৰে সম্পাদক উৎপল ৰাভাই। বকুৰ পৰা বিষ্ণুৰাম দাসৰ ৰিপৰ্ট, সংবাদ 365। একক অনন্য বগেজাৰী সাহিত্য সংস্কৃতিৰ কেন্দ্ৰৰ লোকসাহিত্য সংস্কৃতি কেন্দ্ৰৰ সম্পাদক। আজিৰ এই যে আমাৰ লাঙা সংস্কৃতি নামৰ শীৰ্ষক গীতটি মাটিৰ কণ্ঠ ফণীন্দ্ৰ ৰাভাৰ কণ্ঠ আৰু হিতেশ ৰাভাৰ কথাৰে মানে প্ৰকাশ কৰা হ'ল। আৰু আমাৰ যিটো মানে সংস্কৃতিবিলাক বিজতৰীয়া হৈ গৈ আছে, যাৰ ফলত আমাৰ পাতি ৰাভাৰ সংস্কৃতিবিলাক আৰ্যগোষ্ঠীয়ে হওক বা এই শিৱই লাঙাই শিৱ ঠিক একাকাৰ কৰি আছে। এইবিলাক যাতে আমি আমাৰ যি সংস্কৃতি, সেই সংস্কৃতিৰ যিটো স্বকীয়তা, সেই স্বকীয়তাটো বজাই ৰাখিব পাৰোঁ, সেয়া আমাৰ উদ্দেশ্য। আৰু আমি সেই উদ্দেশ্যবিলাক সাৰোগত কৰি আগবাঢ়ি আছোঁ। আৰু যিটো গান আমাৰ লাঙা সংস্কৃতি, এই গানটোত আমি লাঙা কেন্দ্ৰিক আমাৰ পাতি ৰাভাৰ যিটো সংস্কৃতি, এই সংস্কৃতি হৈছে লাঙা কেন্দ্ৰিক। এই লাঙা কেন্দ্ৰিক সংস্কৃতিটো আমি আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। যে আমাৰ চিনাকি বুলি ক'লে আমাৰ সংস্কৃতিবিলাক হৈছে লাঙা কেন্দ্ৰিক, আৰু পাতি ৰাভাসকলৰ এই সংস্কৃতিটো যে লাঙা কেন্দ্ৰিক, সেই কথাটো আমি প্ৰকাশমান কৰাৰ কাৰণে আমাৰ এই সঞ্চালক ডাঙৰীয়াই সুন্দৰভাৱে লিখিছে।